সকল আপোনালোকৰ ভালনে? আজি মই ৰবিবাৰ খানা বনাই আছোঁ। এয়া মাছ বনাই আছোঁ। মিক্সিত পিঁয়াজ বিলাহী দি মিক্সিত মাৰি লৈছোঁ। পিঁয়াজ আৰু বিলাহী দি জলকীয়া দিছোঁ। ইয়াতে দি পেলাইতো ভাজি আছোঁ। বেঙেনা ভাজি দিছোঁ। বেঙেনা আৰু আলু ফ্ৰাই কৰি থৈছোঁ। মাছ ভজা হৈ গৈছে আৰু এইফালে বনি আছে মাংস। এইটো হ'ল মাংস, পাঠা হ'ল ছাগলী মাংস। ছাগলী মাংস বনাই আছোঁ। আলু ভাজি থৈছোঁ, আলুটো দিয়া নাই আৰু দিম আৰু এইটো ভাজি হয়। মাংসটো পূৰা ভাজি আছোঁ। ইফালে আলুটো হেৰি কৰি থৈছোঁ। মাংসটো ভাজি আছোঁ। ইফালে মাছৰ জোলৰ কাৰণে এয়া মছলাটো ৰেডি কৰি আছোঁ। ভাজি আছোঁ মানে পূৰা ভাজিব লাগিব। ভাজি পেলাই ইয়াতে বেঙেনা আৰু ভাজি ৰখা বেঙেনা বেঙেনাটো ভাজি দি দিম। তাৰপিছত মাছ দিম। ভাত কেৰেলা ভাজিছোঁ আৰু বেঙেনা ফ্ৰাই ৰাখিছোঁ। এইটো মাছৰ পেটু ভাজি বনাইছোঁ। আৰু এয়া হ'ল দালি। এইটো মুগ আৰু ৰহৰ দালি বনাইছোঁ। এইফালে বনাইছোঁ লাও আৰু মাছৰ মাথা, পানীলাও মাছৰ মাথা দি বনাইছোঁ। এইটো এয়া হৈ গ'ল। এয়া ভাত ৰেডি হৈ গ'ল। এইটো ভাত এয়া চাওক, মাছৰ জোল বনাই আছোঁ। পানী দিছোঁ।